ইতিমধ্যে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰ্তি কৰাক লৈ প্ৰাৰ্থীসকলৰ মাজত বিভিন্ন বিষয়ক লৈ প্ৰশ্ন উত্থাপন হৈছিলে বহুতে কৈছিল লাষ্ট ডেট কালি বুলি কিন্তু লাষ্ট ডেট কালি নহয় ইতিমধ্যে নটিফিকেশন ওলাইছে আৰু ইয়াত দিছে যে যিসকল প্ৰাৰ্থীয়ে 2 জানুৱাৰী 2024 আগতে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰিছিল তেওঁলোকক শীঘ্ৰে পুনৰ পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হ'ল ইয়াত দিছে আৰু এই প্ৰাৰ্থীসকলৰ সুবিধাৰ্থে সেৱা হেতু ইয়াত দিছে পোৰ্টেলত পুনৰ পঞ্জীয়নৰ সেৱা 31 ডিসেম্বৰ 2024 লৈকে মুকলি কৰি ৰখা হৈছে অৰ্থাৎ লাষ্ট ডেট 15 আগষ্ট নহয় 31 ডিসেম্বৰ 2024 গতে আপোনালোকে চিন্তা কৰিব নালাগে আৰু যদি এপ্লাই কৰে আমাৰ সৈতে যোগাযোগ কৰিলে হ'ল আমি আপোনালোকক ৰি-ৰেজিষ্ট্ৰেচন বা আপডেট যদি কিবা কৰিব আছে আপডেট কৰি দিব পাৰিম আপোনালোকক আৰু দিছে আপুনি যদি এতিয়াও নিয়োগৰ ক্ষেত্ৰত অধিক ফলপ্ৰসূ সুবিধাৰ বাবে পঞ্জীয়ন কৰি নিজৰ প্ৰফাইল আপডেট কৰি লোৱা নাই অতি পলমে পুনৰ পঞ্জীয়ন কৰক দিছে নিয়োগ বিনিময় পঞ্জীয়নৰ তথ্যসমূহ তলত দিয়া পদ্ধতি উন্নীত কৰক দিছে আমি সকলোৱে জানো যে সেৱা হেতু পোৰ্টেলত নাগৰিকৰ সেৱাসমূহ নিৰ্বাচন কৰক দিছে কৰ্ম সংস্থাপন থানত থকা নিয়োগ বিনিময় নিয়োগ সন্ধানকাৰী পুনৰ পঞ্জীয়ন নিৰ্বাচন কৰক দিছে আধাৰ বেছ আপোনালোকে এপ্লাই কৰিব লাগিব সহায়ৰ বাবে ইয়াত নম্বৰ দিছে WhatsApp নম্বৰ দিছে ফোন নম্বৰ দিছে ফোন কৰিবৰ কাৰণে 1800-345-3574 পুৱা 8 বজাৰ পৰা গধূলি 8 বজালৈ দিছে WhatsApp নম্বৰ দিছে 8099897266 পুৰা 9:30 বজাৰ পৰা 5 বজালৈ দিছে সঞ্চালক নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ অসম দিছে গতিকে আপোনালোকে চিন্তা কৰিব নালাগে লাষ্ট ডেট আছে 31 ডিসেম্বৰ আৰু ইয়াৰ দুখন নটিফিকেশন অসমীয়া আৰু ইংৰাজী দুইখনতে সেম দিছে লাষ্ট ইয়াত দিছে এক্সটেন্ডেড আপ টু 31 ডিসেম্বৰ লৈকে দিছে এক্সটেন্ড কৰিছে গতিকে যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকে অতি সোনকালে কৰি লওক আৰু যিসকলক গভ সাৰ্ভিস ষ্টেট গভ হওক বা সেন্ট্ৰেল তেওঁলোকো আপডেট কৰিব পাৰিব প্ৰফাইল আৰু এই ক্ষেত্ৰত আমি কৰি আছো সেন্ট্ৰেল গভ এমপ্লয় বা ষ্টেট গভ এমপ্লয় তেওঁলোকৰ প্ৰফাইলটো আপডেট কৰিব পাৰিব আৰু আপোনাৰো যদি বন্ধু বান্ধৱী কোনোবা আছে তেওঁলোকক জনাই দিব যে লাষ্ট ডেট ইতিমধ্যে 31 ডিসেম্বৰ আৰু প্ৰথমবাৰ যদি ভিজিট কৰিছে আপুনি আমাৰ চেনেলটো এনে ধৰণৰ গুৰুত্বপূৰ্ণ খা খবৰসমূহ লাভ কৰি থাকিবলৈ হলে এটা সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ